কথাটো এনেকুৱা যে অসমত সকলো জনগোষ্ঠী জাতি সম্প্ৰদায় মিলি আমি অসমখন কৰিব লাগিব। গতিকে কেতিয়াবা দুই এটা ঘটনাই আমাৰ মাজত কেতিয়াবা মানে এনেকুৱা ধৰণৰ কৰে, কিন্তু আমি ভাবো যে সকলোৰে সমাধান আছে আৰু তেনেকুৱা সমাধান সুন্দৰভাৱে নিৰ্ভৰ কৰাটো উচিত। যেতিয়া এনেকুৱা ঘটনা ঘটে চৰকাৰখনৰ ইনভলভমেণ্টৰ প্ৰয়োজন আছে আৰু সেইকাৰণে মন্ত্ৰী চৰকাৰৰ হৈ তাত গৈছে আৰু ৰাইজে তাক সমাধান কৰিছে। এনেকুৱা নহয় যে মন্ত্ৰী থাকিলেও হ'ব বা চৰকাৰ থাকিলেও, ৰাইজে সমাধান কৰিছে আৰু অসমৰ ৰাইজ যথেষ্ট সচেতন। মই ভাবো যে এইটো সমাধান ৰাইজে কৰিছে। কথাটো এনেকুৱা যে যেতিয়া ইছ্যু নাথাকে বা বিভিন্ন ধৰণৰ ব্যৱস্থাই মানে অসমখনক ক্ষতি কৰাৰ কাৰণে চেষ্টা কৰি থাকে, তেতিয়া আপুনি কিছুমান বস্তু ৰাইজৰ ওপৰত এৰিব। ৰাইজে খুব সুন্দৰভাৱে বুজি পায় অসমৰ চৰকাৰখন কেনেকে চলিছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কি উন্নয়ন হৈছে। গতিকে ৰাইজ চৰকাৰৰ লগত আছে, কোনে যি চেষ্টা কৰে। কথাটো এনেকুৱা যে অসমত সকলো জনগোষ্ঠী জাতি সম্প্ৰদায় মিলি আমি অসমখন কৰিব লাগিব। গতিকে কেতিয়াবা দুই এটা ঘটনাই আমাৰ মাজত কেতিয়াবা মানে এনেকুৱা ধৰণৰ কৰে, কিন্তু আমি ভাবো যে সকলোৰে সমাধান আছে আৰু তেনেকুৱা সমাধান সুন্দৰভাৱে নিৰ্ভৰ কৰাটো উচিত। যেতিয়া এনেকুৱা ঘটনা ঘটে চৰকাৰখনৰ ইনভলভমেণ্টৰ প্ৰয়োজন আছে আৰু সেইকাৰণে মন্ত্ৰী চৰকাৰৰ হৈ তাত গৈছে আৰু ৰাইজে তাক সমাধান কৰিছে। এনেকুৱা নহয় যে মন্ত্ৰী থাকিলেও হ'ব বা চৰকাৰ থাকিলেও, ৰাইজে সমাধান কৰিছে আৰু অসমৰ ৰাইজ যথেষ্ট সচেতন। মই ভাবো যে এইটো সমাধান ৰাইজে কৰিছে। কথাটো এনেকুৱা যে যেতিয়া ইছ্যু নাথাকে বা বিভিন্ন ধৰণৰ ব্যৱস্থাই মানে অসমখনক ক্ষতি কৰাৰ কাৰণে চেষ্টা কৰি থাকে, তেতিয়া আপুনি কিছুমান বস্তু ৰাইজৰ ওপৰত এৰিব। ৰাইজে খুব সুন্দৰভাৱে বুজি পায় অসমৰ চৰকাৰখন কেনেকে চলিছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কি উন্নয়ন হৈছে। গতিকে ৰাইজ চৰকাৰৰ লগত আছে, কোনে যি চেষ্টা কৰে। কথাটো এনেকুৱা যে অসমত সকলো জনগোষ্ঠী জাতি সম্প্ৰদায় মিলি আমি অসমখন কৰিব লাগিব। গতিকে কেতিয়াবা দুই এটা ঘটনাই আমাৰ মাজত কেতিয়াবা মানে এনেকুৱা ধৰণৰ কৰে, কিন্তু আমি ভাবো যে সকলোৰে সমাধান আছে আৰু তেনেকুৱা সমাধান সুন্দৰভাৱে নিৰ্ভৰ কৰাটো উচিত। যেতিয়া এনেকুৱা ঘটনা ঘটে চৰকাৰখনৰ ইনভলভমেণ্টৰ প্ৰয়োজন আছে আৰু সেইকাৰণে মন্ত্ৰী চৰকাৰৰ হৈ তাত গৈছে আৰু ৰাইজে তাক সমাধান কৰিছে। এনেকুৱা নহয় যে মন্ত্ৰী থাকিলেও হ'ব বা চৰকাৰ থাকিলেও, ৰাইজে সমাধান কৰিছে আৰু অসমৰ ৰাইজ যথেষ্ট সচেতন। মই ভাবো যে এইটো সমাধান ৰাইজে কৰিছে। কথাটো এনেকুৱা যে যেতিয়া ইছ্যু নাথাকে বা বিভিন্ন ধৰণৰ ব্যৱস্থাই মানে অসমখনক ক্ষতি কৰাৰ কাৰণে চেষ্টা কৰি থাকে, তেতিয়া আপুনি কিছুমান বস্তু ৰাইজৰ ওপৰত এৰিব। ৰাইজে খুব সুন্দৰভাৱে বুজি পায় অসমৰ চৰকাৰখন কেনেকে চলিছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কি উন্নয়ন হৈছে। গতিকে ৰাইজ চৰকাৰৰ লগত আছে, কোনে যি চেষ্টা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990